হয়, আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত নাওবৈচাৰ প্ৰস্তুতি বৰুৱা জিলিকিবলৈ ক'বলৈ সক্ষম হৈছে। নাওবৈচাৰ প্ৰস্তুতি বৰুৱাৰ আৰ্থিক দিনতাকো নেওচি তেওঁ আজি কলা শাখাত 93% পাই নাওবৈচাৰ এক গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। প্ৰস্তুতি বৰুৱাই ব্ৰহ্মপুত্ৰৰ ভেলী একাডেমীত লখিমপুৰত তেওঁ অধ্যয়নৰত আৰু আজি তেওঁৰ যি পৰীক্ষাৰ ফলাফলে ব্ৰহ্মপুত্ৰ ভেলীৰ শিক্ষকসকলৰ লগতে নাওবৈচালৈ এক গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। যিহেতু তেখেত আছে তেখেতৰ জানিব চেষ্টা কৰিম কেনেধৰণে পঢ়িছিল আৰু কি ধৰণে আগবাঢ়িছিল সম্পূৰ্ণ কথা মই জানিব চেষ্টা কৰিম। যিহেতু আৰ্থিক দিনতাকো নেওচি তেওঁ আজি এই ফলাফলত তেওঁ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। যিহেতু পিতৃ এজন খেতিয়কৰ যি টকাৰে একমাত্ৰ জীয়াৰীক তেওঁ পঢ়ুৱাই আজি সুনাগৰিক বা আজি যি কৃতিত্ব তেওঁ আজি লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতু মই প্ৰস্তুতি আছে মই জানিব চেষ্টা কৰিম আপুনি আজি এক ভাল এটা ফলাফল লাভ কৰিব সক্ষম হৈছে। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কি ক'ব? হয়, ধন্যবাদ। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ৰিজাল্টটো পাই সুখীয়ে হয়। দৈনন্দিনভাৱে হয়তো পঢ়া শুনা কেতিয়াবা কৰিব পৰা হৈছিলে, কেতিয়াবা নহৈছিলে। যিহেতু মই হোষ্টেলত আছিলোঁ আৰু তাৰ মাজতে চলি গৈছিলে আমাৰ পঢ়া শুনা আৰু মাজতে কিছুমান ব্ৰেকো আছিলে য'ত মই অলপ মানে ইমান ভালকৈ পঢ়া শুনা কৰিব পৰা নাছিলোঁ আৰু মাজতে মোৰ স্বাস্থ্যৰ কাৰণেও অলপ প্ৰব্লেম আহিছিলে। এক্সামৰ মাজতো অলপ সমস্যা আহিছিলে। মোৰ প্ৰথম এক্সাম ইমান ঠিক হোৱা নাছিলে অলপ, তেতিয়া মন বেয়া লাগিছিলে। তেতিয়া আমাৰ যিসকল টিচাৰ আছিলে তেওঁলোকে ভালদৰে বুজাইছিলে যে নেক্সট যিখিনি এক্সাম আছে সেইখিনি ভালকৈ এটেম্প কৰিলে হ'ল যিটো ৰিজাল্ট হয় সেইটো ভাল হ'ব আৰু সেইমতে বাকীখিনি এক্সাম ভাল হৈ গৈছিলেগৈ বাৰু। হয়, কাক ধন্যবাদ দিব বিচাৰিব আপুনি? প্ৰথমতে মোৰ মা দেউতাক আৰু দ্বিতীয়তে আমাৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু বিশেষকৈ আমাৰ কলা শাখাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী যিসকলে আমাক যথেষ্ট সহায় কৰিছিলে। সেয়া হয়তো মোৰ ছাবজেক্ট পঢ়ুৱাই হওক বা নপঢ়ুৱাই হওক সকলোৱে যথেষ্ট সহায় কৰিছিলে আৰু অনুপ্ৰাণিত কৰিছিলে। আমাৰ অথৰিটি ছাৰসকল যথেষ্ট আমাক অনুপ্ৰাণিত কৰিছিলে। আমাক বিভিন্ন সময়ত তেওঁলোকে কিদৰে পঢ়া শুনাসমূহ আগুৱাই লৈ যাব লাগে তাৰ বিষয়ে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছিলে। এই ক্ষেত্ৰত বিশেষকৈ মই দেৱজিৎ দত্ত ছাৰৰ কথা ক'ম। তেখেতে যথেষ্ট সহায় কৰিছিলে আৰু এক্সামৰ আগত তেখেতে মোকেই নহয় আমাৰ সমূহ ছাত্ৰ ছাত্ৰী ব্ৰহ্মপুত্ৰ ভেলী একাডেমী সকলোকে অনুপ্ৰাণিত কৰিছিলে আৰু সেইকাৰণে মই মোৰ ফালৰ পৰা কলেজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতে মই এগৰাকী সুনাগৰিক হ'ব বিচাৰিম। কেনেধৰণে পঢ়া শুনাৰ ক্ষেত্ৰত কি ধৰণে আগবাঢ়িম, এতিয়া কিহত মেজৰ লৈ যোৱা আশা আছে? মই বৰ্তমানলৈকে পলিটিকেল ছায়েন্সত মেজৰ ল'ম বুলি ভাবিছোঁ আৰু পঢ়িম বুলি ভাবি আছে আপুনি? এতিয়ালৈকে পঢ়াৰ কথা ডিচাইড হোৱা নাই। যিহেতু আৰ্থিক কথাটো আহিছে। হয়। মই মাতৃৰ পৰা জানিম যে কেনেকুৱা কি ক'ব আজি ছোৱালী এটা ভাল ৰিজাল্ট কৰিছে। ৰিজাল্টটো ভাল হৈছে, ভালো লাগিছে, মনত দুখো লাগিছে। যথেষ্ট কষ্টৰ মাজত পঢ়িছে। কিন্তু মই প্ৰথমতে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সমূহ শিক্ষকবৃন্দলৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক বহুতো সুবিধা দিলে, নহ'লেতো হয়তো আমি পঢ়াব নোৱাৰিলোঁহেঁতেন। বিনা ফিজত, বিনা হোষ্টেলৰ ফিজত পঢ়ালে আৰু যথেষ্ট ফোন কৰি তাইক উৎসাহ দি থাকে, যথেষ্ট পঢ়া শুনাত সহায় কৰে। মই যদি পিতৃ আছে আজি এক আনন্দৰ চকুলো বৈছে। হয়, মই এটা কথাই ক'ব বিচাৰোঁ যে মোৰ কষ্ট সাফল্যতা হৈছে বুলি মই অনুভৱ কৰিছোঁ। কাৰণ মই খেতি পথাৰ কৰি গৰু এজনী আছে, তাৰ গাখীৰ বেচি যি পইচা উপাৰ্জন হয় সেই পইচাৰে মই সকলো পইচাৰে মই ছোৱালীজনীৰ লগত মানে খৰচ কৰোঁ। বিশেষতঃ মই অন্য খৰচ কৰিব পৰা নোৱাৰোঁ। এই যাতায়াতী অহা যোৱা কৰাকে ধৰি তাৰপিছত কিতাপ পত্ৰ দুই এখন কিনি দিয়াকৈ ধৰি। আপোনাৰ আৰ্থিক ক্ষেত্ৰত দুৰ্বলতা আছিলে, যিহেতু ব্ৰহ্মপুত্ৰ ভেলীটো আপোনাৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। তাৰমানে মোৰ আৰ্থিক কৈ দিয়কচোন কেনেধৰণে কি হৈছিলে? মোৰ যেতিয়া আৰ্থিক অৱস্থাটো তেওঁলোকে দেখিলে, আমাৰ ঘৰলৈ তেওঁলোকে আহিছিলে, আমাক আৰ্থিক অৱস্থা দেখি ক'লে যে ছোৱালীজনী আপুনি আমাৰ কলেজত দিয়ক, আমি সম্পূৰ্ণ গাইড দি সম্পূৰ্ণকৈ পঢ়ুৱাই তাইক এগৰাকী ভাল আমি সুনাগৰিক হোৱা আমি এটা ব্যৱস্থা কৰিম, আপোনালোকে মাত্ৰ আমাৰ হাতলৈ এৰি দিয়ক। সেইমৰ্মে দেৱজিৎ ছাৰে আমাক কৈছিল, লগত আমাৰ লামা ছাৰ আহিছিল। তেখেতসকলৰ কথামতে আমি তেখেতসকলক ছোৱালীজনী গতাই দিছিলোঁ আৰু তেখেতসকলে সম্পূৰ্ণ দায়িত্ব লৈ আজি এই ৰিজাল্ট কৰিবলৈ সক্ষমতা হৈছে। যিহেতু আজি ধুনীয়া এটা ফলাফল আহিছে, যে মেট্ৰিকত কি আহিছিলে, কি হৈছিলে? মেট্ৰিকত মোৰ 90% আহিছিলে আৰু
আনি তাৰপিছত ব্ৰহ্মপুত্ৰ ভেলীলৈ সম্পূৰ্ণ তাৰপিছত বিনামূলীয়াকৈ পঢ়িবলৈ গৈছে। বিনামূলীয়াকৈ পঢ়িছিলোঁ মই তাত আৰু তাত যথেষ্ট ছাপৰ্টিভ হয় আৰু বিশেষকৈ মই মোৰ যিকেইজন আমাৰ কলা শাখাৰ শিক্ষয়িত্ৰী আছিলে তেখেতলোকক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কৰবী মেম, মোৰ ইকনমিক্সৰ টিচাৰ আছিলে ফৰিদ আহমেদ ছাৰ, তাৰপিছত আমাৰ মথুৰা ছাৰ আৰু মই পাহৰি গৈছোঁ এতিয়া মৃদু মেম আৰু মোৰ সকলো ইংলিছৰ সকলো সকলোকে শিক্ষক শিক্ষয়িত্ৰী সহায় কৰিছিলে। ধন্যবাদ। হয় হয় আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰস্তুতি বৰুৱাই 93% নম্বৰ পাই তেওঁ এক ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আৰু পিতৃ দৈনিক যি কাম কাজ কৰে এজন খেতিয়ক মাক ঘৰৰ গৃহিণী আৰু খেতিৰ পৰা যিখিনি টকা পায় সেই টকাৰেই প্ৰস্তুতি বৰুৱাক পঢ়ুৱাবলৈ তেওঁ চেষ্টা কৰিছিলে। পঢ়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈছিলে। সেই কষ্টৰ কথা গম পাই ব্ৰহ্মপুত্ৰ ভেলীৰ একাডেমীয়ে প্ৰস্তুতি বৰুৱাক সম্পূৰ্ণ বিনামূলীয়া পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈছিলে আৰু এতিয়া সেই পঢ়াৰ ক্ষেত্ৰত যথেষ্ট তেওঁ আৰ্থিক অনাটনত ভুগিছে। যদিহে কোনো সদাশয় ব্যক্তিয়ে যদিহে সহায় কৰিব বিচাৰে হয়তো প্ৰস্তুতি বৰুৱাক তেওঁলোকে সহায় কৰিব পাৰিব।